গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শুক্ৰবাৰ 2025 ছেপ্টেম্বৰ মাহৰ 12 তাৰিখ আৰু অসমীয়া ভাদ মাহৰ 26 তাৰিখ। আজি তিথি পঞ্চমী, পক্ষ কৃষ্ণপক্ষ। আজিৰ জন্ম ৰাশি হৈছে মেষ ৰাশি। আজি সূৰ্য উদয় হ'ব 5:10 আৰু সূৰ্য অস্ত যাব 5:27। এতিয়া আহিছোঁ ৰাশি ফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে অতীতক এৰিব লাগিব যদিহে আজি আপুনি নিজকে চিন্তাৰ দেউনাৰ পৰা বাহিৰ কৰিব বিচাৰে। জীৱনসংগীৰ লগত পইচাৰ বিষয়ক লৈ তৰ্কত বিতৰ্ক হ'ব পাৰে। আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব। প্ৰেমৰ ফালেদি আজিৰ দিনটো একো বিশেষ আশা কৰিব নোৱাৰি। কাম কাজ ভাল চলি থকাৰ বাবে আপুনি আজি প্ৰশংসা লাভ কৰিব। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব পাৰে, কিন্তু বাটত অত্যধিক ভিৰৰ বাবে আপুনি এনেকুৱা কৰাত ব্যৰ্থ হ'ব। আপোনাৰ জীৱনসংগী আজি লগৰ বন্ধু বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে, যাৰ বাবে আজি আপুনি হতাশ হৈ পৰিব পাৰে। পবিত্ৰ ধৰ্মস্থানত পতাকাৰ দান কৰিলে স্বাস্থ্যৰ উন্নতিৰ লাভৰ যোগ আছে। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে অলপ বিশ্ৰাম কৰক আৰু কামৰ মাজত যিমান পাৰে সিমান বেছি আৰাম কৰক। ৰিয়েল এষ্টেট সম্বন্ধিত নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। প্ৰেম, মিলাপ্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হ'ব। আপোনাৰ প্ৰিয়জনে আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুক্ষভাৱে কথা কয়, কাৰণ জানি আপুনি স্বস্তিৰ নিশ্বাস পেলাব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হ'ব। জীৱন লগৰীৰ লগত আজিৰ সন্ধিয়া সঁচাকৈ কিবা এটা বিশেষ হ'বলৈ গৈ আছে। তেতেলী গছত সদায় পানী ঢালিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ শক্তি আৰু উৰ্জা আনৰ সহায় কৰিবলৈ ব্যৱহাৰ কৰক। মনত ৰাখিব, এই পাৰ্থিৱ শৰীৰৰ কোনো মহত্ব নাই যদিহে আপুনি কাৰো উপকাৰ কৰিব নোৱাৰে। আপুনি এনেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে, কিন্তু আজি আপুনি নিজৰ খৰচসমূহ খৰচ হৈ যোৱাৰ পৰা বাচক। আপোনাৰ আত্মীয়ৰ যাৰ স্বাস্থ্য বহুত দিনৰ পৰা বেয়া হৈ আছে, তেখেতক আজি আপুনি চাব যাব পাৰে। আপুনি আজি প্ৰেমৰ মনোদশাত থাকিব। আপুনি আজি বহুত সুযোগ লাভ কৰিব। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আহৰণ কৰিব। আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু আপোনাৰ ওচৰত তেখেতক দিবলৈ সময়ৰ অভাৱৰ বাবে তেখেতকো বেয়া লাগিবই, লগতে আপোনাকো বেয়া লাগিব। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন। আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। জ্ঞানী লোকক সন্মান দিবলৈ শিকক, এনে কৰিলে পাৰিবাৰিক জীৱনত সুখ হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিকভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। আপোনাৰ অতিৰিক্ত ধনসমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক, যি আহিব লগা সময়ত আপুনি আকৌ ঘূৰাই পাব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ অলপ সমস্যা হ'ব পাৰে, কিন্তু এই কাৰণত আপোনাৰ মানসিক শান্তি ভংগ হ'ব নিদিব। আজি আপোনাৰ হাঁহিত কোনো আৱেগ অথবা অৰ্থ নাথাকিব কোনো শব্দ না কোনো ছন্দ, কাৰণ আপোনাৰ অনুপস্থিতিত আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা উৰুঙা হৈ থাকিব। ব্যৱসায়িক আলোচনাৰ মাজত কথকি আৰু ভাবুক নহ'ব। যদি আপুনি নিজৰ কথাক নিয়ন্ত্ৰণত নাৰাখে, তেন্তে আপুনি অতি সহজতে প্ৰতিষ্ঠা ভূমিত মিলাই দিব পাৰে। ছেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আজি আপুনি বৈবাহিক জীৱনক শ্বাসৰুদ্ধকৰ হেন অনুভৱ কৰিব, কাৰণ আপুনি আজি এক প্ৰকাৰ অসহজতা অনুভৱ কৰি থাকিব। আপোনাৰ আজি সকলোতকৈ অধিক প্ৰয়োজন হ'ল জীৱনসংগীৰ লগত ভালভাৱে আত্মীয়তাৰে কথা পাতক। বাথৰুম অথবা ঘৰৰ কোণত ঢৌ এটাত বগা মাৰ্বলৰ টুকুৰা অথবা দানা ৰাখিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মাজত বেছ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককা দেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত ক'ৰবাত ফুৰিব গৈ লগতে ৰোমান্টিকভাৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। যদি আপুনি বস্তু কিনিব গৈ আছে অথবা বজাৰ কৰিব গৈ আছে, তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক।
এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন। আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। শোৱা কোঠালিত ক্ৰিষ্টেল বল ৰাখিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক মিলাপ্ৰীতিৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দিয়া আৰম্ভ কৰক। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়িক মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। সন্তানৰ পৰা পোৱা খবৰে আপোনাৰ দিন ভাল কৰি তুলিব। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমিকাৰ বেয়া লাগিব পাৰে আৰু তেখেতে আপোনাৰ ওপৰত খং কৰিব পাৰে। অফিচত আপুনি স্থিতি বুজিয়ে বেলেগক ব্যৱহাৰ কৰা উচিত। যদি আপোনাৰ বক্তব্য ৰখা জৰুৰী নহয় তেন্তে চুপ থাকক। যিকোনো কথা জোৰ জুলুমকৈ কৈ আপুনি নিজৰ চিন্তা মাতি নানিব। আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত নহ'ব, কাৰণ আপোনাৰ এনেকুৱা লাগিব পাৰে যে আজি সকলো বস্তু আপোনাৰ পক্ষত থাকিব আৰু আজি সকলো কামতে আপুনি সফল হোৱাৰ লগতে উচ্চ স্থানত থাকিব। বৈবাহিক জীৱনৰ বহুত সমস্যাৰে ভৰা দিনৰ পিছত আপুনি আৰু আপোনাৰ লগৰী আকৌ প্ৰেমৰ দিনকেইটা ঘূৰাই পাব। ভাল কেৰিয়াৰ, কৰ্মজীৱন, ব্যৱসায়ৰ বাবে নিতৌ দাঁতবোৰ প্ৰাকৃতিক টুথপেষ্ট দি ঘঁহক, যেনে নিম আৰু বাবুল। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব। বিবাহিত দম্পতীসকলক আজি সন্তানৰ শিক্ষাৰ বাবে ভালেখিনি অৰ্থ খৰচ কৰিবলগীয়া হ'ব পাৰে। ঘৰত যিকোনো ধৰণৰ পৰিৱৰ্তন আনিবৰ বাবে আগতে নিজৰ বয়োজ্যেষ্ঠসকলৰ মতামত লওক, নহ'লে তেখেতসকল আপোনাৰ ওপৰত খং কৰিব পাৰে। প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা। আজি আপুনি ৰোমান্টিক অনুভৱ কৰি থাকিব। কিছুমান মানুহক অফিচত উন্নতি প্ৰাপ্ত হ'ব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীয়ে আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে। আজি মোবাইল বা টিভিত প্ৰয়োজনতকৈ বেছি সময় নষ্ট কৰিব পাৰে। জীৱনসংগীৰ কাৰণে আজি আপুনি অনুভৱ কৰিব যে তেখেতৰ বাবে আপুনিয়ে সকলো। পাৰিবাৰিক জীৱনত সুখৰ বাবে যিকোনো কুকুৰক গাখীৰ খুৱাওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে মন খুলি হাঁহক, কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। আপুনি আজি ধন সঞ্চয়ত অসফল হ'ব পাৰে। অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই, কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। ঘৰখনক সজাবৰ বাবে নিজৰ অৱসৰ সময়ৰ ব্যৱহাৰ কৰক। ইয়াৰ বাবে পৰিয়ালৰ পৰা প্ৰশংসা লাভ কৰিব। ৰোমাঞ্চৰ বাবে আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সুযোগ থাকিব, কিন্তু এনেকুৱা সুযোগ বহুত কম সময়ৰ বাবে থাকিব। সৃজনাত্মক কামৰ লগত জড়িত মানুহবোৰৰ বাবে আজি এক সফলতাৰে ভৰা দিন হ'ব। বহু দিনৰ পৰা বিচৰা নাম আৰু সন্মান আজিয়ে সিহঁতে পাব। বস্তু আৰু মানুহক সোনকালে চিনিব পৰা আপোনাৰ এই দক্ষতাই আপোনাক সদায় অন্যতকৈ আগবঢ়াই ৰাখিব। আপুনি অনুভৱ কৰিব যে বৈবাহিক জীৱন সঁচাকৈ আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিছে। গা ধোৱাৰ পিছত বগা চন্দনৰ তিলক কপালত ল'লে আৰ্থিক অৱস্থা ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে কোনোবা সন্ত অথবা সজ্জন পুৰুষৰ নৈতিক কথা আপোনাক সন্তুষ্টি আৰু মোক্ষপ্ৰাপ্ত কৰিব। আপোনাৰ ভৱিষ্যতক সমৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। আপুনি আপোনাৰ পৰিয়ালৰ লগত সকলো কথাতে সহমত নহ'বও পাৰে। অৱশ্যে আপোনাক তেখেতসকলৰ অভিজ্ঞতাৰ পৰা শিকিব চেষ্টা কৰিব লাগে। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। অংশীদাৰৰ ব্যৱসায়ৰ বাবে ভাল সুযোগ আহিব, কিন্তু ভালভাৱে চিন্তা কৰি পদক্ষেপ লওক। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহ'ব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। ৰূপৰ চামুচেদি অথবা ৰূপৰ কাঁহীত আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ পক্ষে খুবেই লাভজনক হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব, যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। বন্ধুৰ লগত সাৱধানে কথা পাতক, কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্বত ফাট মেলিব পাৰে। কাম কাজৰ বিষয়সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ ব্যৱহাৰ কৰিব। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব। আপোনাৰ জীৱনসংগীৰ ৰুক্ষ ব্যৱহাৰে আপোনাক গোটেই দিন অশান্তি দি থাকিব। প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী কৰিবৰ বাবে ভগৱান শিৱ আৰু হনুমান মন্দিৰত প্ৰসাদ নিবেদন কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম, উদ্দীপনা, সহানুভূতি, আকাংক্ষা আৰু নিষ্ঠাৰ দৰে ধনাত্মক ভাৱনাসমূহক গ্ৰহণ কৰিবৰ বাবে নিজকে উৎসাহিত কৰিব।
এবাৰ যদি এই গুণসমূহ আপোনাৰ মাজত থাকি যায় তেতিয়াহ'লে এই গুণসমূহ যিকোনো সময়ত ধনাত্মকভাৱে প্ৰকাশ হ'ব। ঘৰত হ'বলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুত খৰচ হ'ব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি অলপ দুৰ্বল হ'ব পাৰে। অন্য মানুহ আপোনাক আশা আৰু সপোন দিব, কিন্তু প্ৰকৃততে সকলো আকাংক্ষা আপোনাৰ নিজৰ কাম আৰু কষ্টৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজি আপোনাৰ প্ৰিয়জন বহুত সোনকালে খং উঠিব পাৰে। এনেকুৱা কাম হাতত লওক যি সৃজনাত্মক প্ৰকৃতিৰ হওক। আজি জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমিকা বহুত সুখী হৈ যাব। আপোনাৰ জীৱনসংগীৰ আবদাৰবোৰে আপোনাক অশান্তি প্ৰদান কৰিব পাৰে। হোৱাৰ বাবে পাতিৰ ব্যৱহাৰ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। আজি কৰা আৰ্থিক নিৱেশসমূহ আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। আজি আপুনি প্ৰেমপূৰ্ণ মনোভাৱত থাকিব। এইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। সহকৰ্মী আৰু বয়োজ্যেষ্ঠজনৰ পৰা পোৱা সহযোগে আপোনাক উৎসাহিত কৰিব। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক। এনেকৈ শুনিলে আপুনি আজি নিশ্চিতভাৱে লাভৰ মুখ দেখিবলৈ পাব। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। আৰ্থিক লাভৰ বাবে সদায় তিলৰ তেলৰ চাকি জ্বলাওক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।